का अभी 2-3 साल पहले से बहुत ज्यादा भीड़ भाड़ हो रहा है, मतलब जेएनजी से पूरा आकर्षित हो रहे हैं मंदिर। কেনে লাগিছে ইয়াতে আহি কিনে? একদম বঢ়িয়া লাগছে ইয়াতে তুমি নিজৰ কন্টিনিউ থাকা তো বহুত ভাল লাগে ন ইয়াতে আহি কিনে? প্ৰত্যেক সপ্তাহ আহো হয় ইয়াতে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ প্ৰণৱ ব্লগছ। তো গাইজ আজি মই যাওঁ আমাৰ এইখিনি অঞ্চলত সকলোকে ডাঙৰ শিৱ মন্দিৰটোলৈ, আৰু বহুতেই বেছি ধুনীয়া হয়। আৰু এই শিৱ মন্দিৰটোত মোৰ লগত যাব মোৰ দুজন ফ্ৰেণ্ড। আৰু এই শিৱ মন্দিৰটো ক'ত হয়, ক'ত আছে, আমাৰ ঘৰৰ পৰা কিমান দূৰত আছে, এ টু জেড ভিডিঅ'টো দেখাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। আপোনালোকলৈ মোৰ এইটো অনুৰোধ, আৰু যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গাইজ চবৰে ফাইনেলি আমি এতিয়া উপস্থিত হৈ গৈছো এই শিৱ মন্দিৰটো। গাইজ ইয়াতে বহুতে বেছি ভিৰ হৈ আছে বৰ্তমান। আপোনালোকক মই দেখাই আছো, আপোনালোকে এতিয়া ক'ত আছে এই মন্দিৰ। আপোনালোকে যদি নাগজুলিৰ পৰা আহে, এইফালে নাগজুলি বজাৰ পাৰ হৈ কিনি ইয়াতে আছে এই শিৱ মন্দিৰটো। এইফালে চাব পাৰে বহুতে বেছি মানুহ হৈ আছে আজি যিহেতু সোমবাৰ। তাৰপিছত আপুনি যদি এইফালে আহে আইলেণ্ড চাইডৰ পৰা এনেকে আহিলে আপোনালোকে ইয়াতে আছে চাহপাত বাগানৰ মাজতে এই মন্দিৰ বহুতে বেছি ডাঙৰ হয় আৰু বহুতে বেছি ধুনীয়া হয়। মই আগলৈকে যাই পিনে আপোনালোকক দেখাই আছো। চাব পাৰে ইয়াৰ অৱস্থা। গাইছ আপোনালোকে যদি ইয়াৰ ওচৰে পাজৰে হয় তেনেহ'লে ইয়াতে এবাৰ ভিজিট কৰক। আপোনালোকে বহুতে বেছি ভাল পাব ইয়াতে আহি কিনে। আপোনালোকে শিৱ বাবাৰ ওচৰত আপোনালোকৰ মনৰ আশা আপোনালোকে কওক। আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ মনৰ আশা পূৰণ হৈ যেন। আপোনালোকে এটা সোমবাৰ লৈ আহিব, ইয়াতে বহুতে বেছি মানুহ হয় সোমবাৰ দিনা। আপোনালোকে এনে আহিলেও আহিব পাৰে, কিন্তু সোমবাৰ দিনা বহুতে বেছি মানুহ হয়, বহুতে বেছি ভাল লাগে এই শিৱ মন্দিৰটো আহি কিনে। আপোনালোকে যিটো সুকুন পাব নহয় সেইটো মই ভিডিঅ'ত বুজাব নোৱাৰোঁ আপোনালোকে। এইফালে চাব পাৰে বহুতে বেছি মানুহ আছে, ইয়ালৈকে আগত যাব পাৰি আপোনালোকে। মই যোৱা নাই বহুতে বেছি ভিৰ হোৱাৰ কাৰণে। সেইটোৱে শিৱ মন্দিৰ মূৰ্তি। হৰ হৰ মহাদেৱ। কেনে লাগিছে ইয়াতে আহি কিনে? একদম বঢ়িয়া লাগছে ইয়াতে তুমি নিজৰ কন্টিনিউ থাকা তো বহুত ভাল লাগে ন ইয়াতে আহি কিনে? প্ৰত্যেক সপ্তাহ আহো হয় ইয়াতে প্ৰত্যেক সপ্তাহ হয় ন? সোমবাৰ দিনা বেছি ভিৰ হয় না এনে ভিৰ হয়? চাব পাৰে এজন পূজাৰী আপোনালোকে ইয়াতে সদায় কন্টিনিউ আপোনালোকে কাম কৰি থাকে। এজন পূজাৰী কিবা এটা ক'ব। नागेजुली का शिव मंदिर है। ये सुबह 7 बजे से लेकर दोपहर के 12 बजे तक खुला रहता है, और शाम को 4 बजे से 5-6 बजे तक खुला रहता है। और यहाँ पर जो लोग है ना वो बहुत ज्यादा होता है। बहुत ज्यादा भीड़ भाड़ का अभी 2-3 साल पहले से बहुत ज्यादा भीड़ भाड़ हो रहा है, मतलब जेएनजी से पूरा आकर्षित हो रहे हैं मंदिर। जो कोई भी आ सकते हैं, इधर पे आ सकते हैं ना, कोई प्रॉब्लम कोई नहीं। भी आ सकते हैं। वो मतलब वो कोई वो रोक टोक तो नहीं है, पर समय 11-12 बजे तक। उसके बाद तो हमको भी थोड़ा रेस्ट लेना हाँ पड़ता है। ठीक, हाँ वो और तो- 4 बजे शाम को 4 बजे से 6 बजे तक वैसे भी खुला रहता है। हाँ हाँ अभी जैसे मतलब 2-3 साल से देख रहा हूँ बहुत ज्यादा भीड़ हो रहा है। हाँ 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 आजकल के युवा लोग बहुत मतलब ज्यादा आकर्षित हो रहा है। जैसे हाँ जनवरी को डिस्को मतलब जनवरी को मतलब इधर उधर का पिकनिक खाना जाने से अच्छा अभी मंदिर आने लगे हैं। हाँ बहुत वो तो भीड़ है होने ठीक लगा है। मैं अचंभित हो गया आज आकर से, मतलब अचंभित हो गया हम देख के। मतलब ऐसा कैसे हो चुका है? हाँ 2-3 साल पहले ऐसा नहीं था। तो हमारा जो शिव मंदिर है ना वो दूर में जाने के लिए कोई बात नहीं, हमारे इधर पे ही है नागुजरी बागान पे, है ना नहीं? कोई नहीं, ये तो अपना अपना भाव গাইজ পূজাৰ্চনে ক'লে কি ইয়াতে আগতকে বহুতে বেছি ডেভেলপ হৈছে আৰু বহুতে বেছি ভাল লগা হৈছে। আগতকে মানে মানুহসকলে মানে ইয়াতে অহা বৃদ্ধি পাইছে আৰু বহুতে বেছি ভাল লাগিলে এইখিনি মানে বস্তু জানি কিনি। ইয়াতে নাগজুলি বুলি নহয়, বহুতে দূৰৰ দূৰৰ পৰা মানুহ আহে ইয়াতে শিৱ বাবাৰ ওচৰত, আৰু বহুতে বেছি ভাল লাগে। আৰু আমাৰ এইখিনিত মই অঞ্চলত ডাঙৰ বুলি এনে কোৱা নাই, এইটো কাৰণে কৈছো কি বহুত। গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব আৰু ফেচবুকত চাইছে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিলে আপোনালোকক পোনপ্ৰথমে পায়। তো গাইজ আপোনালোকৰ অবিহনে মোৰ ইউটিউব চেনেল কেতিয়াও গ্ৰ' নহয়, ফেচবুক পেজ কেতিয়াও গ্ৰ' নহয়। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। তো গাইজ আজিলে বাই বাই। মন্দিৰত সেইটো পৰিৱেশ দেখিলে বহুতে বেছি ভাল লাগে মোৰ। এয়া চাওক না কিমানৰ মনৰ আশাৰ কাৰণে এনেকৈ ছাতি জ্বলাই দিছে। হে প্ৰভু শিৱ বাবা আপোনাৰ যেন সকলোৰে মনৰ আশা পূৰণ কৰে, চাব পাৰে।
গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব আৰু ফেচবুকত চাইছে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিলে আপোনালোকক পোনপ্ৰথমে পায়।